Welcome to the new video. আজি মই আকৌ আহিছো নতুন এটা ভিডিঅ' লৈ। এটো ভিডিঅ' হৈছে ৰূপহী লাউখা ৰোডৰ নিউ ভিজন ইংলিছ একাডেমী স্কুলৰ ফ্ৰেছাৰ্ছ 2024 চনৰ আৰু এয়া ফ্ৰেছাৰ্ছটো হৈছে এটা চিলড্ৰেন ডে সেলিব্ৰেচনৰ আৰু চিলড্ৰেন ডে সেলিব্ৰেচনৰ কাৰণে ৰূপহী নিউ ভিজন ইংলিছ একাডেমী স্কুলত প্ৰত্যেক বছৰতে সেলিব্ৰেট কৰা হয় 14 নৱেম্বৰত। যেতিয়া আমি এই স্কুলটোত পঢ়ি আছিলোঁ হেতু সময়টো হৈছিলে আৰু মোৰ লাইফত এইটো স্কুলত আজিলৈ 12 বাৰ এয়া ফ্ৰেছাৰ্ছটো পালন কৰিছোঁ আৰু বহুত ড্ৰামা ডান্স গীত গান সব মই এই ফাংচনটোত কৰিছোঁ আগতে আৰু এতিয়াতো আমি কৰিব নোৱাৰো যেহেতু আমি এইটো স্কুলৰ এক্স ষ্টুডেন্ট তো আমি জাস্ট চাবলৈ আহি থাকো সদায় এইটো স্কুলত আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি পাৰফৰমেন্সটো থাকে এইটো স্কুলত পাৰফৰমেন্সটো বহুত ভালকে শিকায়। ইয়া আপোনালোকে চাই আছে ডান্সৰ যিটো এক্টিং হয় আৰু ড্ৰামা আছে ডান্স আছে আৰু ডান্স কৰাৰ কাৰণে বহুত প্ৰেক্টিস কৰায় আগতেই 15 দিন আগৰ পৰা প্ৰেক্টিস কৰাই থাকে ৰিহাৰ্সালটো কৰাই থাকে আৰু টিচাৰ এটা লৈ আহে ৰিহাৰ্সাল কৰাৰ কাৰণে লিখা পঢ়াৰ লগতে আৰু ফ্ৰেছাৰ্ছো পাতা হয় এইটো স্কুলত আৰু লিখা পঢ়াটো কথা ক'বই নালাগে। আমি নিজে এইটো স্কুলৰ পৰা পঢ়ি ওলাইছো আমি 11 বছৰ পঢ়িছো এইটো স্কুলত আৰু এদিনো এনেকা হোৱা নাই যে আমি কিবা এটা প্ৰবলেমত ফাসিলে আমাৰ ছাৰ বাইদেউসকলক আমি পোৱা নাই এনেকা এদিনো হোৱা নাই যেনেকা প্ৰবলেমে নহওক আমাৰ ছাৰ বাইদেউসকলে আমাক সহায় কৰে। প্ৰতিটো বছৰতে এইটো স্কুলত 14 নৱেম্বৰত সেলিব্ৰেট কৰা হয় চিলড্ৰেন ডে হিচাপে আৰু যদি আপোনালোকে এইটো ফ্ৰেছাৰ্ছ এনজয় কৰিব মন আছে তেন্তে 2025 চনৰ 14 নৱেম্বৰত আপোনালোকে আহিব পাৰে আৰু ইয়া ফ্ৰেছাৰ্ছটো এনজয় কৰিব পাৰে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ। ৰূপহীহাট নিউ ভিজন ইংলিছ একাডেমী।